Hello everyone, কি খবৰ আপোনালোকৰ পাৰ্কিংত আহিছো মানে আমাৰ তাত 4-5খন নতুন গাড়ী সোমাইছে তাকে মই দেখাই দিও বুলি আপোনালোকক মানে গোটেইখন পাৰ্কিংতে আছে মাত্ৰ এখন মাত্ৰ বাহিৰত আছে তো মই ভাবিলো যে গোটেইখন আপোনালোকক দেখাই দিও এখন দেখাই থাকাতকে সো মই আজি ইফালৰ পৰাই মই দেখাই দিছো ইফালে আমাৰ এখন এক্সক্ৰছখন আছে এখন এক্সক্ৰছ জেটা 2016 ৰ হয় 87000 চলিছে ডিজেল ভাৰ্জন হয় আৰু এখন মই দি দিম আপোনালোকক 3,50,000 হলে কেছ অক ৰিফাইনেন্স অক মই দি দিম ইয়াত আপোনালোকে পুশ বটন ষ্টাৰ্ট তাৰ পিছত এলয় গোটেইখিনি পাব গাড়ীখনত গাড়ী একদম ধুনিয়া হৈ আছে গাড়ীত কোনো ধৰণৰ কোনো সাইডে এটা স্ক্ৰেচ নাই টায়াৰ কন্ডিশনৰ পৰা আদি কৰি গাড়ী একদম A1 হৈ আছে আৰু ডিজেল ইঞ্জিন খুব ধুনিয়া হৈ আছে S-Cross 2016 Zeta 1.5 87,000 কিলোমিটাৰ চলিছে পুশ বটন ষ্টাৰ্ট 3,50,000 হলে মই গাড়ীখন দি দিম আপোনালোকক তাৰপিছত ইফালে এখন আমাৰ i20 আনি থোৱা আছে ML05 এলয় চেলয় লাগি আছে বাৰু এখন বাৰু মই ৰেডি হোৱাৰ পিছত মই আপোনালোকক দেখাম এতিয়া মই দেখাই নাথাকো মানে গাড়ীখন ধৰক লেতেৰা হৈ আছে বাকি এনে পেইন্টৰ কাম চাম তেনেকুৱা নাই মই দেখাই দিও আপোনালোকক নহলে আৰু পিছত ভাবিব মই বহুত জায়গাত পেইন্ট কৰাইছো এইটো চাওক লেতেৰা হৈ আছে অলপ এইটো চাওক এলয় চেলয় পুৰা লাগি আছে টায়াৰৰ অৱস্থা নাই টায়াৰ কিটা মই চেঞ্জ কৰিব লাগিব মানে ইফালে অলপ জংগলত পেলাই থৈ দিছো ইফালে মানে আমাৰ ইমান এটা জায়গা নাই হেতু কাৰণে ইয়াতে থৈ দিছো সো এইখন ৰেডি হোৱাৰ পিছত মই আপোনালোকক ধুনিয়াকৈ এইখন দেখাম সো বাকি ইফালে গাড়ী কিখনমান আছে মই হেকিখন আপোনালোকক দেখাই দিও তাৰ পিছত ইফালে এখন আমাৰ 2017 ৰ Ford Figo Aspire হয় সেডানত আছে 2017 মডেল গাড়ী একদম ধুনিয়া কন্ডিশনত আছে 60,000 মান চলিছে গাড়ীৰ টায়াৰৰ কন্ডিশনৰ পৰা আদি কৰি এটো চাওক টায়াৰৰ কন্ডিশন গুটেই গিটা টায়াৰ আপোনালোকে সেম কন্ডিশনত পাব আৰু গাড়ীৰ ভিতৰ ফালে আছে আপোনাৰ মিউজিক সিস্টেম 4টা পাৱাৰ উইন্ডো গুটেইখিনি ফিচাৰ্স পাব আপোনালোকে 2017 ৰ হয় গাড়ী একদম ধুনিয়া হৈ আছে ফুল গাড়ী সিল ইঞ্জিন গুটেইখিনি সিল ইঞ্জিন ওয়াৰেন্টিও পাই যাব এখনৰ মোৰ ফালৰ পৰা আৰু 4টা টায়াৰ গাইস নতুন একদম নতুন এইটো চাওক টায়াৰৰ কন্ডিশন চাওক গাড়ী পুৰা কমপ্লিট সিল ইঞ্জিন সিল হোৱাইট কালাৰত আছে এটাও গাড়ীখনত এটাও স্ক্ৰেচ নাই একদম ধুনিয়া হৈ আছে আৰু এইখন একদম ফিক্স প্ৰাইস মই 2.5 লাখ টকা হলে এইখন মই দি দিম 2017 ৰ হয় Ford Figo Aspire ইঞ্জিন গুটেইখিনি সিল আছে ওয়াৰেন্টি লাগিলেও পাই যাব এখনৰ মোৰ ফালৰ পৰা গুটেই গাড়ীতে ওয়াৰেন্টি পাব দিয়কচোন আৰু এখন মই দি দিম একদম 2,50,000 টকা 250 হলে এই Figo Aspire খন আপোনালোকে লৈ যাব পাৰিব গাড়ী পুৰা A1 কন্ডিশনত আছে গাইস তাৰপিছত ইফালে আমাৰ Go Plus 7 সিটাৰ মিনি 7 সিটাৰ হয় এখন 48,000 মান চলিছে 2016 ৰ হয় গাড়ী ধুনিয়া হৈ আছে অলপ সলপ টাচ আপ হৈছে কিন্তু বাকি পুৰা বডি সিল ইঞ্জিন গুটেইখিনি সিল এখনৰ দাম ৰাখিছো মই 1,80,000 টকা তাৰ পৰাও মই আপোনালোকক কিবা অকনমান চাই দিম জি পাৰো মই চাই দিম সো গাইস যদি আপোনালোক 2 লাখৰ ভিতৰত 7 সিটাৰ এখন বিচাৰি আছে এখন লব পাৰে একদম ধুনিয়া গাড়ী তাৰপিছত ইফালে আছে আমাৰ Hyundai Ion 2014 মডেল গাড়ী একদম ধুনিয়া কন্ডিশনত আছে স্ক্ৰেচেছ এটাও নাই একদম অৰিজিনাল পেইন্টত আছে খালি আগৰ বাম্পাৰ সাম্পাৰ অলপমান পেইন্ট হৈছে বাকি একো হোৱা নাই টায়াৰ কন্ডিশনো ধুনিয়া হৈ আছে ইটো বাৰু লেতেৰা হৈ আছে মই পিছৰ টায়াৰটো দেখাই দি আছো টায়াৰ গুটেই গিটা একদম ধুনিয়া হৈ আছে গাড়ী পুৰা কমপ্লিট সিল মই ভিতৰ সাইডটো দেখাই দিছো চাওক এসি হিটাৰ গুটেইখিনি কাম কৰি আছে 2013 ৰ হয় আৰু এইখনৰ প্ৰাইসটো মই ৰাখিছো 1,70,000 টকা তাৰ পৰা মই কিবা অকনমান চাই দিম আপোনালোকক গাড়ী 2013 ৰ হয় গাড়ীৰ কন্ডিশন একদম A1 হৈ আছে পুৰা ফুল বডি সিল ইঞ্জিন গুটেইখিনি সিল আছে তাৰ পিছফালে এখন i20 Sports 2018 ৰ হয় গ্ৰে কালাৰত আছে গাড়ী এখনো পুৰা কমপ্লিট সিল আছে আৰু টায়াৰ কন্ডিশন এইটো টায়াৰ অকনমান ধৰক চলিব নচলা নহয় গ্ৰিপ ইমান নাই কিন্তু আগৰ দুটা একদম ব্র্যান্ড নিউ টায়াৰ হয় তো চাওক 42,000 মান চলিছে গাড়ী পুৰা কমপ্লিট সিল আছে ফাৰ্ষ্ট ওনাৰ হয় এটো চাওক ভিতৰৰ কন্ডিশনো খুবই ধুনিয়া হৈছে ইঞ্জিন ওয়াৰেন্টিও পাই যাব এখনৰ মোৰ ফালৰ পৰা 2018 ৰ মডেল i20 Sports 42,000 মান চলিছে আৰু এইখনৰ প্ৰাইস ৰাখিছো মই 4,20,000 টকা
যদি মই পাৰোঁ তাৰ পৰাও মই কিবা অকণমান চাই দিম 2018 i20 স্পৰ্টছ 4,20,000 এইটো মোৰ আস্কিঙে বুলি ধৰক তাৰ পৰাও মই কিবা অকণমান চাই দিম আপোনালোকক আৰু ইফালে আছে আমাৰ এইখন Hyundai Ion গাড়ী একদম ধুনীয়া হৈ আছে স্ক্ৰেচ তেনেকুৱা নাই গাড়ীখনত এখন একচুয়ালি মোৰ লগৰ ল'ৰা এজনৰ হয় সি বিক্ৰী কৰিব দিছে পাৰ্সোনাল ইউজ কৰি আছিল সি ডিলাইট প্লাস হয় এখন 2015 ৰ হয় গাড়ী একদম ধুনীয়া হৈ আছে অৰিজিনাল পেইন্টতে আছে এতিয়াও টায়াৰৰ কন্ডিশন গুটেকিটা ভাল হৈ আছে এটো সব ভিতৰৰ কন্ডিশন এন্ড্ৰইড সেন্টত গুটেখিনি লাগি আছে এটো সব এন্ড্ৰইডটো আৰু এখন মই দি দিম একদম আপোনালোক 1,70,000 টকা হলে এখন মই দিব পাৰিম 1,70,000 এইখন 1,70,000 হলে ইয়নখন লৈ যাব পাৰিব আপোনালোকে তাৰপিছত ইফালে এখন আমাৰ ৰেনল্ট কাইগাৰ 2021 ৰ হয় গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে কোনো সাইডে পেইন্ট হোৱা নাই টায়াৰ কন্ডিশন সব গুটেই গিটা ধুনীয়া হৈ আছে আৰু চলিছে মাত্ৰ 13,000 অনলি 13,000 চলিছে 13,000 চলিছে স্পেয়াৰ টায়াৰ আনইউজ গাড়ী একদম বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে খালি এই হুইল কেপটো নাই এটো মই অৰ্ডাৰ দিছো এটো আহিলে মই লগাই দিম বাকি টায়াৰৰ কন্ডিশন চাওক কিমান ধুনীয়া গুটেই গিটা টায়াৰ একদম ব্র্যান্ড নিউ পাব আৰু বহুত কম চলিছে 13,000 চলিছে মাত্ৰ ভিতৰৰ কন্ডিশন খিনি চাওক মই দেখাই দিছো আপোনালোকক এটো চাওক সিট কভাৰটো নাই বাৰু ইয়াত আপোনালোকে টাচ স্ক্ৰীন গুটেইখিনি পাব আৰু সিট কভাৰটো নাই যদি আপোনালোকক লাগে মই লগাই দিম আৰু এইখন 2021 ৰ হয় আৰু টাইগাৰ RXT MT হয় আৰু এইখনৰ প্ৰাইস ৰাখিছো মই 4,90,000 তাৰ পৰা মই কিবা অকনমান চাই দিম মই আপোনালোকক আৰু গাড়ীখন বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্ট বুলি কৈছো মই আগৰ পৰাও দেখাই দিছো চাওক এটো চাওক ফুল গাড়ী সিল ফুল গাড়ী অৰিজিনাল পেইন্টত আছে গাইস একদম ধুনীয়া হৈ আছে আৰু এইখন আমাৰ Hyundai i20 আস্থাখন 2023 মই যোৱা ভিডিওত মই এইখন ভালকে দেখাইছো গুটে গাড়ীখনে দেখাইছো সো এইখনৰ বিষয়ে আৰু মই বেছি কৈ নাথাকো 2013 ৰ হয় 42 মান চলিছিলে নেকি মই পাহৰি থাকিলো ইয়াত আপোনালোকে এইখন একদম টপ মডেলটো হয় ইয়াত আপোনালোকে সানৰুফ গুটেখিনি পাব পুশ বাটন স্টাৰ্ট ওয়্যাৰলেস চাৰ্জিং পইণ্ট গুটেখিনি আছে গাড়ীখনত টায়াৰৰ কন্ডিশন গুটেকিটা একদম ব্র্যান্ড নিউ টাইপে হৈ আছে এটো চাওক গুটেকিটা সেম কন্ডিশন পাব আৰু এইখনৰ মই প্ৰাইসটো কৈছিলো 7,30,000 নে কিমান কৈছিলো তাৰ পৰাও মই কিবা অকনমান চাই দিম 7,30,000 মই কৈছিলো মানে 40 এ কৈছিলো তাৰ পৰাও মই কিবা অকনমান মই চাই দিম তাৰপিছত এইফালে আমাৰ কুইটখন আছে 2021 ৰ হয় চলিছে অনলি 11,000 গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে আৰু গাড়ী স্পেক্টাৰ আনইউজ 2021 ৰ RXT অপচনেল খন হয় একদম টপ মডেলটো হয় ইয়াত আপোনালোকে 4টা পাৱাৰ উইন্ডো মিউজিক সিস্টেম টাচ স্ক্ৰীন গুটেখিনি পাব গাড়ীখন ML ৰেজিষ্ট্ৰেচনত আছে আৰু এইখন মই একদম 2,80,000 টকা হলে মই দি দিম মানে 2,80,000 হলে মই দি দিম গাড়ীখন এইটো একদম ফিক্স প্ৰাইস গাইস তাৰপিছত ইফালে আমাৰ একদম নতুনকে আহিছে টাটা টিয়াগো XT 2024 ৰ হয় চলিছে অনলি 16,000 কিলোমিটাৰ 16,000 কিলোমিটাৰ চলিছে মাত্ৰ টায়াৰৰ কন্ডিশন একদম ব্র্যান্ড নিউ হৈ আছে গুটেকিটা টায়াৰ একদম ব্র্যান্ড নিউ কন্ডিশনত আছে গাড়ীৰ ভিতৰৰ কন্ডিশনটো চাওক কিমান ধুনীয়া হৈ আছে মাত্ৰ 16,000 চলিছে স্পেয়াৰ টায়াৰ আনইউজ এইখনৰো আৰু এইখনো গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনাল পেইন্টত আছে গাড়ী একদম ধুনীয়া কন্ডিশনত আছে ফুল গাড়ী সিল আৰু ইঞ্জিন গুটেখিনি সিল পাব আপোনালোকে গাড়ীখনত গাড়ী একদম ধুনীয়া কন্ডিশনত আছে মই কৈছো বাৰে বাৰে কাৰণ চলিছে খুব কম চলিছে 16,000 চলিছে মাত্ৰ বেছি চলা নাই গাড়ী 2024 ৰ হয় আৰু এইখনৰ প্ৰাইস ৰাখিছো মই 5,15,000 মানে 5,15,000 টকা ইয়াৰ পৰাও মই কিবা অকনমান চাই দিম আপোনালোক অসমৰ জৰে কি নহক ৰিফাইনেন্সও হৈ যাব ৰিফাইনেন্সও अवेलेबल আছে আমাৰ গুটে গাড়ী ৰিফাইনেন্স হৈ যাব যিমানখিনি গাড়ী আছে ইয়াতে গুটেখিনি ৰিফাইনেন্স হৈ যাব খালি আপোনালোকে যদি অসমৰ হয় আৰু জিৰো ডাউন পেমেন্টটো হৈ যাব প্ৰফাইলটো ভাল লাগিব মই প্ৰত্যেকটা ভিডিওতে কওঁ যে আপোনালোকক গাড়ী জিৰো ডাউন পেমেন্টটো গাড়ী উলাই যাব কিন্তু প্ৰফাইলটো অকনমান হেভি লাগিব ধৰক বেংকিং এই বস্তুখিনি হেভি লাগিব তাৰপিছত ইফালে আমাৰ ভাৰ্নাখন আছে 2018 মডেল 29,000 চলিছে মাত্ৰ গাড়ী পুৰা অৰিজিনাল পেইন্টত আছে মাত্ৰ আগৰ বাম্পাৰ আৰু পিছৰ বাম্পাৰটো স্ক্ৰেচ আছিল এই দুটা বস্তু মই কালাৰ কৰিছো বাকি গাড়ীৰ ভিতৰৰ কন্ডিশনৰ পৰা আদি কৰি গাড়ী একদম A1 কন্ডিশনত আছে 29,000 চলিছে মাত্ৰ স্পেয়াৰ টায়াৰ আনইউজ গাড়ীখনৰ গাড়ী একদম ধুনীয়া হৈ আছে আৰু এখন মই দি দিম আপোনালোকক 6,50,000 হলে এই ভাৰ্নাখন মই দি দিম ইফালে আমাৰ ভেনুখন 2019 ৰ
ভেনু SX টাৰ্বো GDI মডেলটো হয় সানৰুফ টানৰুফ গোটেইখিনি আছে গাড়ীখনত এলয় চেলয় গোটেইখিনি আছে এইটো চাওক ডায়মণ্ড কাট এলয় পাব গাড়ীৰ ভিতৰৰ কণ্ডিশ্যন মই দেখাই দিছোঁ চাওক এইটো চাওক ভিতৰৰ কণ্ডিশ্যন গাড়ী ফুলি সিল আছে ইঞ্জিন গোটেইখিনি সিল আছে এইখনৰ স্পেয়াৰ টায়াৰ আনইউজ কিন্তু চলিছে 60000 মান চলিছে গাড়ীখনৰ কিন্তু স্পেয়াৰ টায়াৰ আনইউজ আৰু গাড়ীৰ কণ্ডিশ্যন ইমানেই ধুনীয়া হৈ আছে মানে আপোনালোকে আহিলে চলাই চালে বা ষ্টাৰ্ট কৰি চালে আপুনি গম পাব গাড়ী কি কণ্ডিশ্যনত আছে এইখনৰ স্পেয়াৰ টায়াৰ আনইউজ ইয়াত আপোনালোকে সানৰুফ টানৰুফ গোটেইখিনি পাব আৰু এইখনৰ প্ৰাইচটো মই কৈছিলোঁ আপোনালোকক 6,50,000 টকা মানে 6,50,000 তাৰ পৰা মই কিবা অকণমান চাই দিম আপোনালোকক গাড়ীৰ টায়াৰ কণ্ডিশ্যন চাওক কিমান ধুনীয়া হৈছে গোটেইকেইটা টায়াৰ সেম কণ্ডিশ্যনত পাব ফ্ৰণ্ট সাইডৰ পৰা মই দেখাই দিছোঁ চাওক এইটো চাওক গাড়ী এইখনো ক'ব গ'লে অৰিজিনেল পেইণ্টতে আছে খালি বাম্পাৰ চাম্পাৰ আগতে আগৰ মালিকজনে পেইণ্ট কৰাইছিল আৰু গাড়ী পুৰা কমপ্লিট সিল আছে গোটেই গাড়ীয়ে সিল থাকে ষ্টিল মই আপোনালোকক কৈ দিওঁ তাৰপিছত ইফালে আছে আমাৰ এইখন হণ্ডা আমেজ ZX খন হয় একদম টপ মডেলটো হয় গাড়ীত ধৰক বাম্পাৰ চাম্পাৰ আৰু ধৰক ক'বাত অলপ টাচ আপ হৈছে কিন্তু গাড়ী পুৰা কমপ্লিট সিল আছে আপোনালোকে টপ মডেল হয় যিহেতু ইয়াত আপোনালোকে গোটেইকেইটা টায়াৰতে এলয় পাব আৰু টায়াৰৰ কণ্ডিশ্যন চাওক কিমান ধুনীয়া হৈ আছে গোটেইকেইটা টায়াৰ একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যনত আছে গাইজ আৰু ভিতৰৰ কণ্ডিশ্যন চাওক কিমান ধুনীয়া এইটো চাওক এইফালেও চাওক কিমান ধুনীয়া কণ্ডিশ্যনত আছে মিউজিক চিষ্টেম AC হিটাৰ গোটেইখিনি পাব গাড়ীখনত আৰু বেক চাইডৰ পৰাও মই দেখাই দিছোঁ গাড়ীখন চাওক এইটো চাওক 2015 হয় একদম টপ মডেলটো হয় গাড়ী একদম A1 কণ্ডিশ্যনত আছে 57 মান চলিছে গাড়ীখন 57,000 মান চলিছে গাড়ীখন আৰু এইখন 2015 হয় ZX একদম টপ মডেলটো হয় আৰু এইখনৰ প্ৰাইচটো মই ধৰক একদম 270 হ'লে মই গাড়ীখন মই দিব পাৰিম গাড়ী একদম ধুনীয়া কণ্ডিশ্যনত আছে এইখন ৰিফাইনেন্সো হৈ যাব 50,000 20,000 30,000 যি দিয়ে এইখনৰ ওলাই যাব আৰামছে ফাইনেন্সত 50,000 40,000 যি ডাউন পেমেণ্ট দিয়ে খালি প্ৰফাইলটো যদি অকণমান ভাল হয় তো এইখনো জিৰ' ডাউন পেমেণ্টতো এইখন ওলাই যাব ইফালে আছে এইখন আমাৰ ফ্ৰান্সখন 2023 চলিছে অনলি 24,000 কিলোমিটাৰ স্পেয়াৰ টায়াৰ আনইউজ এইখনৰো আৰু এইখনো গাড়ী গাইজ বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে এইখন 2023 হয় মাৰুতি সুজুকি ফ্ৰন্স ডেল্টা প্লাছ টাৰ্বো স্মাৰ্ট হাইব্ৰিড হয় মাইলেজটো অকণমান বেছি পাব আপোনালোকে এইখনতো বেক চাইডৰ পৰা দেখাই দিছোঁ চাওক গাড়ী পুৰা বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে আৰু স্পেয়াৰ টায়াৰ আনইউজ এইখনৰো আৰু এইখনৰ প্ৰাইচটো মই কৈছিলোঁ আপোনালোকক 8.5 লাখ টকা মই 8.5 লাখ টকা কৈছিলোঁ তাৰ পৰাও মই যি পাৰোঁ মই আপোনালোক ভাল ডিছকাউণ্ট এটা দি দিম গাড়ীখনত গাড়ী বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে আৰু কালাৰ ব্লু কালাৰত আছে এইটো একদম নেক্সাৰ অৰিজিনেল কালাৰটো হয় গাড়ী চলিছে 24,000 কিলোমিটাৰ আৰু এইখনৰ প্ৰাইচটো মই ক'লোঁ আপোনালোকক 8,50,000 তাৰ পৰাও মই কিবা চাই দিম ভাল ডিছকাউণ্ট মই এইখনত দি দিম তাৰপিছত ইফালে এইখন আমাৰ বেলেনো জেটাখন হয় ইয়াত আপোনালোকে প্ৰজেক্টাৰ হেডলাইট পুছ বাটন ষ্টাৰ্ট এলয় গোটেইখিনি পাব আৰু এইখনো 32,000 মান চলিছে আৰু এইখন গাড়ীও বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে 2022 হয় আৰু স্পেয়াৰ টায়াৰ আনইউজ এইখনৰো এইটো চাওক ভিতৰৰ কণ্ডিশ্যনটো মই দেখাই দিছোঁ এইটো চাওক গাড়ী একদম A1 কণ্ডিশ্যন হৈ আছে ইঞ্জিন গোটেইখিনি সিল আছে খালি এই আগৰ বনেটটো চেঞ্জ আছে মই কৈছিলোঁ আপোনালোকক ধৰক কিবা এটা এনেকৈ ওপৰৰ পৰা পৰি মানে ডেমেজ হৈছিলে আৰু বনেটবিলাক মানে কি হয় আপোনালোকৰ ৰিপেয়াৰিং নহয় মানে ডেণ্টিং নহয় ডেণ্টিং বনেট এইটো কাৰণে নহয় ডেণ্টিং কৰিব গ'লে চিলটো কাটি ল'ব লাগে তো সেইটো কাৰণে মানুহজনে ডিলাৰতে এক্সচেঞ্জ মানে বনেটটো চেঞ্জ কৰিছে চ' বাকী পূৰা কমপ্লিট চিল আছে এপ্ৰন বাকী ভিতৰৰ ছাইডটো চালে আপোনালোকে গম পাব কোনো ছাইডে একো এটা হোৱা নাই চ' গাইজ এইখনৰ প্ৰাইচটো মই একদম 6.5 লাখ টকা হ'লে মই দি দিম গাড়ী 32,000 চলিছে গাড়ী পূৰা বাম্পাৰ টু বাম্পাৰ অৰিজিনেল পেইণ্টত আছে টায়াৰৰ কণ্ডিশ্যনো খুবেই ধুনীয়া হৈ আছে মই দেখাইছোঁ আপোনালোকক ভিডিঅ'ত চ' এইখন যদি লয় 6,50,000 ৰিফাইনেন্সো হৈ যাব আজি ডাউন পেমেণ্ট দিয়ে আপোনালোকে মই কৈছোঁ আপোনালোকক প্ৰফাইলটো ভাল লাগিব প্ৰফাইল ভাল হ'লে জিৰ' ডাউন পেমেণ্টতো হৈ যাব চ' গাইজ গোটেইখিনি দেখালোঁ যিমানখিনি আছিল গোটেইখিনি দেখালোঁ আৰু দুখনমান গাড়ী আছে ৰেডি হৈ আছে টাটা নেক্সন আৰু আমাৰ ডাষ্টাৰ এখন পেট্ৰল ভাৰ্জন এই দুখন গাড়ী ৰেডি হৈ আছে এই দুখন গাড়ী অহাৰ লগে লগে মই আপোনালোকক দেখাম চ' গাইজ গোটেই দেখালোঁ আৰু দেখাবলগীয়া তেনেকুৱা একো নাই যদি ল'ম বুলি ভাবিছে মোৰ স্ক্ৰীণত নাম্বাৰ আৰু এড্ৰেছ দিয়া আছে তাতে কণ্টেক্ট কৰিব আজিলৈকে এইখিনিয়ে লগ পাওঁ আমাৰ নেক্সট ভিডিঅ'ত চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাভ ইউ অল গাইজ টাটা বাই বাই চি ইউ চুন